নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানটো 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰ দৰে 5 সেকেন্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেন্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজি অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। মামৰে ধৰা তৰুৱাল এখন বিখ্যাত উপন্যাস। এতিয়া আমাৰ প্ৰশ্ন হ'ল এই উপন্যাসখন তলত দিয়া কোনগৰাকী লেখিকাই ৰচনা কৰিছিল? এ অপচনত দিছো নিৰুপমা বৰগোহাঁই, বি অপচনত মামণি ৰয়ছম গোস্বামী, চি অপচনত চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ডি অপচনত ৰীতা চৌধুৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা মামণি ৰয়ছম গোস্বামী। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? এ অপচনত দিছো 1606 চনত, বি অপচনত 1556 চনত, চি অপচনত 1606 চনত আৰু ডি অপচনত 1526 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপচনত থকা 1526 চনত পানীপথৰ প্ৰথম যুদ্ধ হৈছিল। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। লাভা গোট মাৰি হোৱা শিলক কি বুলি কোৱা হয়? এ অপচনত দিছো গেদীয় শিল, বি অপচনত আগ্নেয় শিল, চি অপচনত ৰূপান্তৰিত শিল আৰু ডি অপচনত ফচিল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা আগ্নেয় শিল। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট সদায় ক'ত উত্থাপন কৰা হয়? এ অপচনত দিছো লোকসভা, বি অপচনত ৰাজ্যসভা, চি অপচনত সংসদৰ যুটীয়া সদন আৰু ডি অপচনত কেন্দ্ৰীয় কেবিনেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এ অপচনত থকা লোকসভা। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। হিন্দুসকলৰ 4 ধামৰ ভিতৰত এখন উল্লেখযোগ্য ধাম হৈছে অমৰনাথ মন্দিৰ আৰু লগতে এখন বিশ্ব পৰ্যটন কেন্দ্ৰ। এতিয়া আমাৰ প্ৰশ্ন হ'ল এই অমৰনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সময় শেষ হৈছে। উত্তৰটো হৈছে এ অপচনত থকা জম্মু আৰু কাশ্মীৰত। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলত উল্লেখ কৰা ভাৰতৰ প্ৰথম মহাকাশচাৰীজন কোন? এ অপচনত দিছো কল্পনা চাওলা, বি অপচনত সুনীতা উইলিয়ামছ, চি অপচনত ৰাকেশ শৰ্মা আৰু ডি অপচনত অজিত কৃষ্ণন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা ৰাকেশ শৰ্মা। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনটো কাৰণত ফুলৰ ৰং ৰঙীন হয়? এ অপচনত দিছো ক্লৰোফিল, বি অপচনত মেলানিন, চি অপচনত ফ্ৰাইটক্ৰম আৰু ডি অপচনত এন্থোচায়ানিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপচনত থকা এন্থোচায়ানিন। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনগৰাকী ব্যক্তি ভাৰত ত্যাগ আন্দোলনৰ প্ৰধান নেতা আছিল? এ অপচনত দিছো লালা লাজপত ৰায়, বি অপচনত সুভাষ চন্দ্ৰ বসু, চি অপচনত মহাত্মা গান্ধী আৰু ডি অপচনত জৱাহৰলাল নেহেৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা মহাত্মা গান্ধী। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনটো শব্দ ইংৰাজী অভিধানত 3য় স্থানত বহিব? এ অপচনত দিছো ৰেইন, RAIN, বি অপচনত ৰিড, READ, চি অপচনত ৰেল, RAIL আৰু ডি অপচনত REAL, ৰিয়েল। ইয়াৰ ভিতৰত কোনটো 3য় স্থানত বহিব আপোনালোকে ক'ব লাগে। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা ৰিড, READ। এতিয়া 10 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোন তাৰিখত বিশ্ব মানৱাধিকাৰ দিৱস
পালন কৰা হয় হিউম্যান ৰাইটছ ডে পালন কৰা হয় এই অপচনত দিছো 14 নৱেম্বৰ বি অপচনত 10 ডিসেম্বৰ সি অপচনত 5 সেপ্টেম্বৰ আৰু ডি অপচনত 5 জুন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন সময় শেষ হৈছে উত্তৰটো হৈছে বি অপচনত থকা 10 ডিসেম্বৰ তাৰিখে বিশ্ব মানৱ অধিকাৰ দিৱস অৰ্থাৎ হিউম্যান ৰাইটছ ডে পালন কৰা হয় আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে যদি ভিডিঅটো চাই অকমান হলেও ভাল পালে তেনেহলে লাইক এটা কৰি উৎসাহিত কৰিবলৈ নেপাহৰিব আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলে বা পেজটোলে আহিছে তেওঁলোকে সাবস্ক্ৰাইব নাইবা ফলো কৰি ৰাখিব আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম ধন্যবাদ জনাইছো ভিডিঅটো চোৱাৰ বাবে